আজি যে চেহেৰাটো আৰু হয়তো 10 বছৰৰ পিছত এইটো চেহেৰা নেদেখে। আজি যে স্ক্ৰীনখন দেখিছে, মুখৰ স্ক্ৰীনখন যে দেখিছে, আজিৰ পৰা প্ৰায় 15 বছৰ আগত আৰু ধুনীয়া হৈ আছিলে সকলোৰে, অকল মোৰ নহয়। কিন্তু আৰু হয়তো 10 বছৰৰ পিছত বা 15 বছৰৰ পিছত এইবোৰ ফটোৱা পৰি যাব। তো এইটো কাৰণে কৈছোঁ মই, যে কিহৰ অহংকাৰ ইমান, অহংকাৰ কিহৰ ইমান? মানুহৰ এই শৰীৰটো নহয় চিৰদিনীয়া, কিহক লৈ আমি অহংকাৰ কৰি আছোঁ? কেতিয়াবা মনটো এনেকুৱা লাগে যে অহংকাৰ আহি গ'লে নিজৰ গালতে এক থাপৰ মাৰি দিম, কৃষ্ণ বুলি কওঁ, চালা মই অহংকাৰ কৰিছোঁ, ভগৱানৰ নাম লৈ লওঁ। সঁচাকৈ কৈছোঁ, একদম চিৰন্তন সত্য এটা কৈছোঁ। মই যেতিয়া অহংকাৰ মনলৈ আহি যায় তেতিয়া কৃষ্ণ বুলি কৈ দিওঁ, কৃষ্ণ প্ৰভু মনলৈ নানিবা, এনেকুৱা ধৰণে ভাবোঁ তাৰমানে। তো এই শৰীৰ মাটিত বিলীন হৈ যাব। তো অহংকাৰ কৰি লাভ নাই। তো বাইদেউ ঐ, এতিয়া প্ৰায় মই কিমান কভাৰ কৰিছোঁ গম পায়? প্ৰায় 8,000 মিটাৰ, 800কৈ আছে, 10,000 মিটাৰ হৈছে দেই। 10 পাক মই ৱাকিং কৰিছোঁ। এতিয়া 10 পাক ৱাকিং কৰোঁ, আৰু আগত কৰি আছিলোঁ 2 পাক ৰানিং, এতিয়া কৰি আছোঁ 4 পাক, 4 8 3200 মিটাৰ কভাৰিং কৰিছোঁ। তো ইমান কভাৰ হৈ গৈছে। তো এক্সাৰচাইজ কৰোঁতে পূৰা কভাৰিং হৈ গৈছে। তাৰপিছত পোচাপ 20টা তলে মাৰিছোঁ। আৰু আমাৰ ভাইটিসকলে কেইটামান বস্তু বহাই দিলে, তো আপোনালোকক দেখাইছোঁ, ৰ'ব চাই লওক। বাকী এইবাৰ বহুত ল'ৰা চাকৰি লৈছে, BSF CRPF পুলিচত, বহুত লৈছে মানে, বহুত চাকৰি পাইছে। তো সেইসকলকে মই ভাইটিসকলক যাকে পাওঁ তাকে কৈ থাকোঁ, আহিবিচোন ফিল্ডত দৌৰিবি, ইমান চাকৰি লৈছে। তেনেকৈ গাঁৱৰ ল'ৰাখিনিক কওঁ, আৰু আহেও তেনেকৈ আহি আছে। আজি প্ৰায় 2 সপ্তাহমানৰ পৰা মই বহুত ল'ৰা ইয়াত দেখিছোঁ, তো আহি আছে। তো পৰামৰ্শ এটা দিওঁ, তহঁতিও লওঁচোন। আমাৰতো চাকৰিৰ কাৰণে নহয়, আমি স্বাস্থ্যৰ কাৰণে এতিয়া দৌৰি আছোঁ। প্ৰায় 41 ইয়াৰ্ছ হৈ গ'ল, এতিয়া কোনে চাকৰি দিব আমাক এই বুঢ়া বয়সত? তেনেকৈ ভাইটিসকলক কৈ থাকোঁ যে তহঁতি পূৰা এক্সাৰচাইজ মাৰ, দৌৰ আৰু চাকৰি ল, পূৰা পৰামৰ্শ দি থাকোঁ। সেইটোৱে ভাল লাগে জানে, গাঁৱৰ ল'ৰা এটা চাকৰি কৰিলে আমাৰ কিমান ভাল লাগিব। গাঁৱৰ ল'ৰা এটা পুলিচত চাকৰি পালে, CRPFত পালে, BSFত পালে, কিমান মনটো ভাল লাগিব, আমি বুজাব নোৱাৰা অৱস্থা হ'ব। তো চাই লওক, ভাইটিসকলে কেইটামান বস্তু বনাই থৈছে, তাতো এক্সাৰচাইজ কৰি বহুত ভাল লাগে। তো মই বিচৰা মতে পাই যাওঁ, দেখিছেনে? ইয়াৰ চিলিং মাৰিবলৈ এডাল নতুনকৈ ফিটিং কৰি দিলে। তো হিলি থাকিলে ভাল নালাগে, তো হিলি থকা নাই, চিলিং মাৰোঁ ইয়াত প্ৰায় 4 চাত 5 চাত মাৰিব পাৰোঁ, তাতকৈ নোৱাৰোঁ। পেটটো বহুত বাঢ়ি আছে যে, তললৈ আহিলে মানে ওপৰলৈ উঠিবলৈকে মন নাযায়। তাৰপিছত এইটো ইয়াতে কি মাৰে নাজানো, কিন্তু মই ইয়াত মানে ছেট আপ কৰোঁ। সেই আগৰ বাঁহডালত, সেই আগৰডালত 2টা ভৰি ভৰাই এইফালে পেলাই পূৰা ইয়াৰ প্ৰায় 2.5 ফুট 3 ফুট আছে, 3 ফুটৰ তললৈ নাই পূৰা ছেট আপ মাৰি দিওঁ। পূৰা তল পেটটো এইকেইদিন বিষ, পূৰা ছেট আপ মাৰি আছোঁ ইয়াত মানে প্ৰায় 6 চাত 7 চাত মাৰি দিছোঁ। ইয়াতো বহাই দিম, প্ৰায় 20 চাতলৈ লৈ আহিম। আজি 4 দিন মাৰিছোঁ ছেট আপ, তো 20 চাতলৈ লৈ আহিম। আপোনাক দেখাই থাকিম মই যে 20 চাত কভাৰ কৰি দিম, আৰু 4 দিন 5 দিন ধৰক 20 চাতলৈ মই কভাৰ কৰি দিম। তো সেইখনে আমাৰ ফিল্ড। এতিয়া পৰিৱেশটো চাই লওক, বহুত ধূপ, ৰ'দ পূৰা ওলাই গৈছে, প্ৰায় 7:30 বাজিছে, ৰ'দ পূৰা ওলাই গ'ল। আজিৰ পৰা প্ৰায় 1 মাহৰ আগত এক্সাৰচাইজ কৰিছে এইখন ফিল্ডত একো নেদেখি, কিন্তু এতিয়া চাই লওক 7:30 হৈছে। মই অলপ দেৰিকৈ আহিবলৈ ল'লোঁ, দেৰিকৈ মানে কি, আমাৰ জানমণিক দোকানলৈ লৈ আহিব লগা হয়, একেলগতে লৈ আহোঁ, তাইও দোকান খোলে আৰু মই ফিল্ডলৈ গুচি আহোঁ। সেইটো কাৰণে সময়টো কভাৰিং কৰি পেলাই এতিয়া আহি আছোঁ। তো ফিল্ডৰ পৰিৱেশটো চাওক, পূৰা ৰ'দ ওলাই গ'ল। তো প্ৰায় এতিয়া 8:30 হৈ গ'ল, মই যাওঁ, 9টাৰ পৰা মোৰ ডিউটি আছে। তো মই অলৰেডি চব ফিনিচিং কৰি দিলোঁ এক্সাৰচাইজ। তো দিনটোলৈ আৰু এতিয়া ফ্ৰী। তো আজিলৈ সৰুকৈ ভিডিঅ' এটা দিলোঁ, টাটা বাই বাই। যিসকলে মোৰ পেজটো ফ'ল' কৰা নাই, তো পেজটো ফ'ল' কৰি দিব।